मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 ৰ কোশ্চেন 2 আৰু 3। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। আজিৰ ক্লাসটো আৰম্ভ কৰো। কোশ্চেন 2 কি দিয়া আছে x³ - ax² + 6x - a x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা। আমাৰ ভাগশেষ উলিয়াব দিলে সহজতে কৰিব পাৰো। আমি সাপোজ এইটোক ধৰি লম লেট px ধৰি লম, এইখিনিক আমি px বুলি ধৰি লম। x³ - ax² + 6x - a আৰু এইখিনিক আমি কি ধৰি লম gx x - a। এতিয়া আমি gx = 0 বহাই দিম। x - a = 0 তেনেহলে আমি কি পাই আছো x = মাইনাস আছিল, এটো সাইডত যাই কি হ'ব প্লাস হৈ যাব। এতিয়া আমি কি কৰিম এই px = এইখিনি আমি আকৌ লিখি লম px = এতিয়া x ৰ ঠাইত কি বহাম x ৰ ঠাইত বহাই দিম a, x ৰ ঠাইত a বহাই দিম। a³ আমাৰ a³ হ'ব মাইনাস ইয়াৰ পাৱাৰ আছে 1 আমাৰ সো এইটো ফর্মুলা আমি পাইছিলো a এর পাওয়ার m * a এর পাওয়ার n = কি হয় a এর পাওয়ার m + n। এটো আমি ফর্মুলা পাইছিলো। পাওয়ার গিলা কি কৰিব লাগে যোগ কৰিব লাগে। ইয়াতে কি আছে 1 ইয়াতে আছে 2 তেনেহলে পাওয়ার গিলা যোগ হলে কি হ'ব 3 হ'ব প্লাস 6 * a মানে 6a - a প্লাসৰ a³ মাইনাসৰ a³ ক্যান্সেল। 6টা a এর পৰা এটা a বাদ মাইনাস করলে কি হ'ব কেইটা a থাকিব 5টা a থাকিব। 6টা a এর পৰা এটা a মাইনাস কৰিলে কি হ'ব 5টা a থাকিব। তেনেহলে কি লিখি দিম শেষত 5a। এইটো 5a থাকিল, এটো ভাগশেষ হ'ব আমাৰ। ভিডিওটো পজ কৰি লিখিলো। সো কোশ্চেন 3 কি দি আছে 7 + 3x, 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আমি উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিলে আমি এইটোৰে এইটো ভাগ দি চাম। যদি 0 ওলায় ভাগশেষ আমাৰ 0 ওলায় তেনেহলে উৎপাদক হয়, আৰু ভাগশেষ 0 যদি নোলায় তেনেহলে উৎপাদক নহয়। ভাগশেষ আমাৰ কৰাৰ দুটা নিয়ম আছিল। আমি এটা হল ভাগ কৰি আৰু এটা হল আমাৰ সহজ আছিল। সহজকৈ কৰিম আমি লেট px টো আমাৰ কি হ'ব এইটো 3x³ + 7x আৰু gx টো হ'ব এইটো 3x। এতিয়া আমি কি কৰিম gx = 0 লম। gx ৰ মান কিমান আছে 3x, সরি 3x নহয় 7 + 3x 7 + 3x gx ৰ মান দি আছে 7 + 3x তেনেহলে 7 প্লাস হ'ব 0। এতিয়া 3x টো ৰাখি দিলো প্লাস আছে এইটো সাইডত যায় মাইনাস হ'ব x। ইয়াৰ লগত কি আছে 3 * আছে এইটো সাইডত যায় ডিভাইড হ'ব। এতিয়া আমি কি কৰিম px টো আকৌ লিখি লম px = 3x³ + 7x। এতিয়া x ৰ মান আমি বহাই দিম x ৰ ঠাইত। x ৰ মান আমি বহাই দিম x ৰ ঠাইত মাইনাসৰ 7/3 হোল কিউব প্লাস 7 মাইনাসৰ 7/3। এতিয়া 3 * মাইনাসৰ কিউব কৰিলে আমাৰ কি আহিব ওপৰত অযুগ্ম সংখ্যা থাকিলে আমাৰ মাইনাসে হ'ব 7³ মানে কি 7 * 7 * 7 7 * 7 49 * 7 কি হ'ব 6 9 63 3 হাতৰ হল 6 4 9 কিমান সরি 7 4 কিমান হ'ব 28 আৰু 6 34 তেনেহলে হল 343। তলত 3³ মানে কি হ'ব 3 * 3 * 3 তেনেহলে 3 * 3 আমাৰ হ'ব
9 9 into 3 27 প্লাস মাইনাসে ইনটু করিলে কি হ'ব মাইনাস 7 7 jar 49 তলত থাকিল আমাৰ 3 3 ইয়াৰ মাজত কিমান বাৰ যাব 9 বাৰ মাইনাসৰ 343 তলত আহিল 9 মাইনাস 49/3 এতিয়া আমি লসাগু লৈ চাম যেহেতু 3 9 এর মাজত আমাৰ ডিভাইড যায় তেনেহলে এটোই লসাগু হ'ব মাইনাসৰ 343 মাইনাস 3 এর মাজত কিমান বাৰ যায় 3 বাৰ 3 এর লগত 49 ইনটু কৰা 147 হ'ব এতিয়া যেহেতু দুটাই মাইনাস আছে তেনেহলে সংখ্যা দুটা আমাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব 3 আৰু 7 প্লাস কৰিলে 10 হাতৰ থাকিল 1 4 আৰু 4 8 আৰু 1 9 3 আৰু 4 সরি 3 আৰু 1 4 আগতে মাইনাস আমাৰ কোশ্চেনত কৈছে উৎপাদক হয় নে নহয় পৰীক্ষা কৰা ইয়াতে 0 হলে উৎপাদক হ'ব 0 নহলে উৎপাদক নহয় তেনেহলে কি হ'ব 7 plus 3x 3x cube plus 7x or উৎপাদক নহয় হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা